ফাৰ্ষ্ট আমি কি কৰিব লাগিব, পেৰেলেল লাইনকেইটা আমি আইডেণ্টিফাই কৰিব লাগিব। দিছ ইজ দ্য পেৰেলেল এণ্ড দিছ ইজ পেৰেলেল, আৰু এইটো ইণ্টাৰচেক্টিং লাইন। এতিয়া আমি 50 ইয়াত আছে 52 হ'লে এই লাইনডালৰ ওপৰত হৰাইজণ্টেল লাইনৰ ওপৰত যি মানে হ'ব সেইটো হ'ল 180 ডিগ্ৰী। চ' এইটো যদি 52 ডিগ্ৰী হয়, এইটো 180 - 52 ডিগ্ৰী হ'ব, তেতিয়া হ'ব 128 মান হ'ব। এই লাইনডালৰ ওপৰত যদি এটা এংগল থাকে, আমি ইমিডিয়েট এই এংগলটো আইডেণ্টিফাই কৰিব লাগিব। এইটো যদি দিয়া থাকে 52, চ' 180 - এইটো হ'ল। এতিয়া কি হ'ল, আমি আইডেণ্টিফাই কৰিব লাগিব পেৰেলেল লাইনকেইটাটো আছে, ইণ্টাৰচেক্টিং লাইন। তাৰপিছত আমি আইডেণ্টিফাই কৰিব লাগিব এংগলকেইটা কোনকেইটা। অল্টাৰনেট এংগলছ আৰ ইকুৱেল, দিছ ইজ দ্য অল্টাৰনেট এংগল। কৰস্পণ্ডিং এংগল, এবভ হ'লে এবভ হ'ব, বিল' হ'লে বিল' হ'ব, ইণ্টাৰচেক্টিং লাইনৰ ছেম ছাইড। এইটো যদি ইণ্টাৰচেক্টিং লাইন এবভ হ'লে এবভ হ'ব, সেইটো হ'ব কৰস্পণ্ডিং লাইন। বিল' হ'লে বিল' হ'ব, এইটো এবভ এবভ, এইকেইটা ইকুৱেল। দিছ ইজ দ্য বিল' এংগল এণ্ড দিছ ইজ দ্য বিল' এংগল। গতিকে এইকেইটা এংগলকেইটাৰ ভেলু একেটা হ'ব, ছেইম। কৰস্পণ্ডিং এংগল দিছ ওৱান ভেলু একে হ'ব। অল্টাৰনেট এংগলৰ ভেলু একে হ'ব, এইটো অল্টাৰনেট ক্ৰছ টাইপৰ যিটো হয়। তাৰপিছত ইণ্টাৰ এংগল হ'ল এই ভিতৰৰ এংগল, এইটো এংগল ছেম ছাইড, এইটো বি এংগল আৰু এইটো দুইটা ভেলু এড কৰিলে 180 ডিগ্ৰী হ'ব। এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে আমাৰ গোটেই চেপ্টাৰটো খতম। ৰিপিট কৰিছোঁ, ফাৰ্ষ্ট পেৰেলেল লাইনকেইটা আমি আইডেণ্টিফাই কৰিব লাগিব। ইণ্টাৰচেক্টিং লাইনটো আমি চালোঁ। এটা এংগল যদি আছে 52, নেক্সট এংগলটো হ'ব 180 - 52। তাৰপিছত আমি আইডেণ্টিফাই কৰিম এইটো এংগল লাগে, গতিকে এইটো অল্টাৰনেট এংগল নে কৰস্পণ্ডিং নে ইণ্টাৰ এংগল আমি আইডেণ্টিফাই কৰিম। এইটো যদি 52 হয় আৰু এইটো বিচাৰিছে, গতিকে দিছ ইজ দ্য অল্টাৰনেট এংগল, চ' 52 হ'লে এইটো 52 হ'ব। ছেকেণ্ডলি, আমি যদি 52 মাইনাছ যদি এইটো কৰোঁ, এইটো হৰাইজণ্টেল লাইন, এইটো ইণ্টাৰচেক্টিং লাইন, এইটো 180 ডিগ্ৰী মাইনাছ 52 কৰিলে 128 মান হ'ব। গতিকে 128, এইটো হ'ল ইণ্টাৰ এংগল 128, আৰু এইটো 180 বা মাইনাছ কৰি দিলে ইণ্টাৰ এংগলটো হৈ যাব। তেতিয়া কথা সেইটো। পেৰেলেল লাইন নাম্বাৰ 1, ইণ্টাৰচেক্টিং নাম্বাৰ 2, হৰাইজণ্টেল লাইনৰ গোটেইটো 180 ডিগ্ৰী। এটা এংগল থাকিলে আমি 180 পৰা এইটো মাইনাছ কৰি দিব লাগিব। তাৰপিছত চাব লাগিব নাম্বাৰ 4, অল্টাৰনেট এংগল হৈছেনে, কৰস্পণ্ডিং এংগল হৈছেনে, ইণ্টাৰ এংগল হৈছে। ইমানে কথা, বেছি নাই।